টুনিয়েদি উজাই যাম সঁচা সঁচি আজি আমি টুনিয়েদি উজাই আহি মাজুলীখন দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিৱৰ্তিত কৰিব পাৰিলোঁ সকলোৰে উৎসাহ সকলোৰে মুখত একেলগে যিটো হৰিনামৰ গুঞ্জৰিত ধ্বনি এই ধ্বনিয়ে গোটেই মাজুলীখনৰ যিমান যি ক্ষয় ক্ষতি পাপ কিবা আছে সকলো ধুই নিব আৰু গোটেই মাজুলীখনকে পবিত্ৰ কৰি তুলিব লগতে আমাৰ অসমবাসী ৰাইজৰ যদি কিবা দুখ দুৰ্দশাৰ কিবা কথা আছিল মই ভাবোঁ ভগৱানে কৃপা কৰিব সকলো ধুই লৈ যাব এনেকুৱা হৰিনামৰ প্ৰসংগত ইয়াৰ লগে লগে আজি আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিলোঁ সেই অনুষ্ঠানৰ লগতে সংগতি ৰাখি আজি আমি এই যিটো নৌকা বিহাৰ এইটো পাতিছিলোঁ আৰু লগতে আমাৰ উদ্দেশ্য আছিল যে টুনি নদীখনক নদী পৰ্যটনৰ এক ক্ষেত্ৰ হিচাপে আমি গঢ়ি তুলিব পাৰোঁ নে নাই চাব খুজিছিলোঁ মই ভাবোঁ আজিৰ এই পৰিৱেশৰ পিছত অহাকালিৰ পৰাই কিজানি টুনিত নাও বিচাৰি পৰ্যটকবিলাক আহিবই আৰু আমি টুনিখনক নদী পৰ্যটনৰ ক্ষেত্ৰত একদম যথেষ্ট আগুৱাই নিব পাৰিম আৰু লগতে উদ্দেশ্য হৈছে আমাৰ টুনিখন এবাৰ বচাই তোলাটো সহজ কিন্তু টুনিখন স্থায়ীভাৱে জীয়াই ৰখা গতিকে যদি নদী পৰ্যটনৰ বা নদীৰ তেনেকুৱা বিভিন্ন ধৰণৰ আকৰ্ষণীয় ক্ৰীড়া আমি আৰম্ভ কৰিব পাৰোঁ তেতিয়াহে কিজানি টুনিখন স্থায়ীভাৱে জীয়াই থাকিব আৰু টুনিখন যদি জীয়াই থাকিব পাৰে তেতিয়াহে মাজুলীখন প্ৰাকৃতিকভাৱে সুৰক্ষিত হৈ থাকিব আৰু মই সকলোকে অনুৰোধ জনাইছোঁ টুনিৰ এই সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে অহাকালি 6 তাৰিখে সন্ধিয়া 5:45 বজাত আমি এইখিনি ঠাইতে নদীৰ মাজতে আমি মহাৰাস অনুষ্ঠিত কৰিম বেছি সময় নহয় মাত্ৰ 45 মিনিট সময়ৰ কাৰণে কৰিম কিন্তু টুনি নদীখন সন্ধিয়া কেনে লাগে পূৰ্ণিমাৰ জোনৰ সময়তো টুনি নদী আমি লৈ পৰ্যটকৰ কথা ভাবিব পাৰোঁ নেকি সেইটো উদ্দেশ্য আগত ৰাখি আমি ৰাসখন সন্ধিয়া অৱস্থাত কৰিম যদি আমি দেখা পাওঁ যে টুনি নদীৰ একেবাৰে বিৰাট সৌন্দৰ্য এটা হয় বা টুনি নদীত আৰু বেলেগ কিবা কৰিব পৰা থাকে তেতিয়াহ'লে সন্ধিয়াৰ অৱস্থাটো আমি পৰ্যটকৰ মানে বিনোদনৰ কাৰণে আমি টুনি নদীত ব্যৱস্থা কৰিম এই গোটেইখিনি কথা হৈছে আমাৰ পৰ্যটকৰ যিটো আকৰ্ষণ কৰা আৰু মাজুলীৰ অৰ্থনৈতিক উন্নয়ন কৰা এই গোটেইখিনি কথা আমি একেলগ কৰি টুনিখন জীয়াই ৰখাৰ এটা সপোন ৰচিছোঁ মই ভাবোঁ যদি আমি চৰকাৰীভাৱে ঘপককৈ আৰম্ভ কৰিব যাওঁ তেতিয়া হয়তো আমি কৃতকাৰ্য নহ'বও পাৰোঁ আমাৰ ইয়াত গাঁৱত সকলো মানুহে নাও চলাব জানে আমি সকলোৰে ঘৰে ঘৰে নাও আনিছোঁ গতিকে অহাকালিৰ পৰাই তেওঁলোকে নাও আৰম্ভ কৰক আমি একো বাধা নিদিওঁ বৰং আমি প্ৰচাৰ চলাম যে কোন কোন মানুহৰ নাও আছে যাতে সেই নাও মানুহবিলাকৰ আমি ফোন নাম্বাৰবিলাক আমি প্ৰচাৰ কৰিম যাতে যি পৰ্যটকে বিচাৰে সেই ফোন নাম্বাৰত ফোন কৰি তেওঁলোকে নাওৰে ভ্ৰমণ কৰিব পাৰে তাৰ পিছত যদি সময়ত আমি দেখা পাওঁ আৰু কিবা কৰিব লগা থাকে তেতিয়াহ'লে আমি সময় কৰিম কিন্তু আমি বিচাৰোঁ যে স্থানীয় গাঁৱৰ ৰাইজখিনিৰ অৰ্থনৈতিক উন্নয়ন হওক গোটেই দেখে না গোটেইটো আধা কিস্তা বাদ দিয়ে দেখা দেখা অনেক হ'ব Vlog Kisno hal soal Kisno. আমি আগুন নিশ্চয়কৈ পাতিলে হৈ যাব বিচাৰিব গুৰু শংকৰ গুৰু মাধৱে এই মন্দিৰ কৰিছে
আৰু নামতে ইয়াত এখন সমানে সমানে উঠা নাম এটা এখন সময় যাব লাগিছিলে উঠা নামটো যাব লাগে আজি কোৱা অনে আছে দেই ব্লগ দৰ্শনাৰ্থী নাগ মহোৎসৱলৈ অহা দৰ্শনাৰ্থী মাজুলীৰ দৰ্শনাৰ্থী মাজুলীৰ স্থানীয় লোক সকলো সমবেত হৈছিল এই মনোৰম দৃশ্যৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।